মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 11 অতীতক নাযাবা পাহৰি শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। এইখিনিতে মই আৰু এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছা সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো আগলৈও যাতে এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয় আৰু আগন্তুক গুণোৎসৱৰ বাবে সহায়ক হোৱাকৈ মই ইয়াতে তোমালোকৰ বাবে কিছুমান প্ৰশ্নোত্তৰ দিম বুলি ভাবিছোঁ। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। 1 নম্বৰ উত্তৰ দিয়া। কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? প্ৰথমৰ প্ৰশ্নটো দিছে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। মই পাঠটি আকৌ পঢ়ি নিদিওঁ, তোমালোকে অসমীয়াহে নিজে পঢ়িব পাৰিছে। গতিকে মই ডাইৰেক্ট প্ৰশ্নোত্তৰবোৰকে কৰি দিছোঁ। উত্তৰ: অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰকে কলা সম্পদ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো দিছে খ. অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? উত্তৰ: অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। ক. কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বুলি কোৱা হয়? প্ৰত্নতাত্ত্বিক সম্পদ কাক বোলে সুধিছে? প্ৰাচীন মঠ মন্দিৰ, লিপি, বাচন বৰ্তন, আ-অলংকাৰ আদি যিবোৰ সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয় সেই সম্পদবোৰকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। আমি যিবিলাক খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ কৰোঁ সেইবোৰে হৈছে প্ৰত্নতাত্ত্বিক সম্পদ। ঘটো কৈছে প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? উত্তৰ: খনন কাৰ্যৰ জৰিয়তে যিবোৰ সম্পদ যেনে প্ৰাচীন মঠ মন্দিৰ, লিপি, বাচন বৰ্তন, আ-অলংকাৰ ইত্যাদি মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে সেই সম্পদবিলাকৰ বিজ্ঞানসন্মত অধ্যয়নকে প্ৰত্নতত্ত্ব বোলে। পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে আমি জানিব পাৰোঁ। ঙটো কৈছে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ খনন কাৰ্যত কি উদ্ধাৰ হৈছে বুলি কৈছে? উত্তৰ: মহেঞ্জোদাৰো আৰু হৰপ্পাৰ খনন কাৰ্যত বাচন বৰ্তন, কেইবটমান আ-অলংকাৰ, নলা নৰ্দমা, থকা ঘৰ, গা ধোৱা ঘৰ আদি উদ্ধাৰ হৈছিল। চ. সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? উত্তৰ: সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। দ্বিতীয় চ. তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? উত্তৰ: তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। তাৰপিছত জটো হৈছে সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? উত্তৰ: সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তি উদ্ধাৰ হৈছিল। ঝটো কৈছে গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল? উত্তৰ: গোৱালপাৰা জিলাৰ পগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। ঞটো কৈছে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। তেতিয়া উত্তৰত কি দিবা তোমালোকে? উত্তৰ: গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়, কাৰণ এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সেই সময়ৰ সমাজৰ ঐতিহ্য, সংস্কৃতি, সাহিত্যৰ লগতে মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে সম্ভেদ পাওঁ। কেৱল লিপিয়ে নহয়, দুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত দুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ লগতে সেই সময়ৰ ধৰ্ম আৰু সমাজ জীৱনৰ এক ছবি প্ৰতিফলিত কৰিছে। মূৰ্ধন্য ট. গুৱাহাটী নগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? উত্তৰ: গুৱাহাটী নগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। মূৰ্ধন্য ঠ. শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা। উত্তৰ: শিৱসাগৰ জিলাৰ চৰাইদেউৰ মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ হ'ল
মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতীদাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰ, অৱশেষ ইত্যাদি। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 2 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। শব্দ দিছে, অৰ্থ ইফালে দি দিছে প্ৰত্নতত্ত্ব, ভগ্নাৱশেষ। গতিকে আমি চাওঁ আহাচোন। প্ৰত্নতত্ত্ব মানে হৈছে, তাৰ অৰ্থ হৈছে প্ৰাচীন সংস্কৃতিৰ বিজ্ঞানসন্মত অধ্যয়ন বা পুৰাতত্ত্ব। ভগ্নাৱশেষ ধ্বংস হৈ যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট। ভাস্কৰ্য শিলত কটা শিল্প, স্তূপ, থোপ বা ডোম। ঐতিহাসিক ইতিহাস সম্পৰ্কীয়। উদ্ঘাটন মানে হৈছে মুকলি কৰা কাৰ্য, আৰু ঐতিহ্য মানে হৈছে পৰম্পৰাগত বিষয় বা প্ৰথা, গৌৰৱ, সুনাম বা সন্মান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 3 নম্বৰ প্ৰশ্নটো দিছে চমু টোকা লিখা। চমুকৈ লিখিবলৈ কৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ, মৈদাম, দুবৰণি আৰু নটৰাজ। এইকেইটাৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে। আমি কেনেকৈ লিখিব পাৰোঁ চাওঁ আহাচোন। শ্ৰী শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। শ্ৰী সূৰ্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্ত্বিক স্থান। ইয়াত উদ্ধাৰ হোৱা প্ৰাচীন ধ্বংসাৱশেষ আৰু ভাস্কৰ্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে। শ্ৰী সূৰ্য পাহাৰত থকা ভগ্নাৱশেষবোৰে আমাক 3টা প্ৰধান ধৰ্ম যেনে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়। ইয়াত এই 3টা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱা যায় বুলি বিভিন্নজনে মত পোষণ কৰে। সেয়েহে শ্ৰী সূৰ্য পাহাৰক ভাৰতৰ পশ্চিমাঞ্চলৰ ইলোৰাৰ লগত তুলনা কৰা হয়। ইয়াৰ পিছত আছে মৈদাম। মৈদাম হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে। আহোম ৰাজ পৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ 150টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত 30টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে। দুবৰণি। দুবৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ। ই গোলাঘাট জিলাত অৱস্থিত। এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক আদি দিশৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়ে নহয়, দুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত দুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। পিছৰ চমু টোকা হৈছে নটৰাজ। উত্তৰ: নটৰাজ বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়। নটৰাজক নৃত্যগুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সংগীতৰ লগত শিৱৰ যোগ বিদ্যমান। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। এতিয়া আমি 4 নম্বৰটো চাওঁ আহা। 4 নম্বৰটো কৈছে ব্যাখ্যা কৰা। ক. উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। বাক্যশাৰীৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগতে গংগা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা, সংস্কৃতি, ধৰ্ম, দৰ্শন ইত্যাদিৰ এখন ছবি প্ৰতিফলিত কৰিছে। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একেধৰণৰ পোৰামাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। অতীতৰ তেনে সুস্থ সবল সভ্যতা সংস্কৃতিয়েই ভৱিষ্যত সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত অপৰিসীম অৱদান আগবঢ়ায়। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো কৈছে তলৰ শব্দবোৰৰ বিপৰীতাৰ্থ শব্দ পাঠৰ পৰা বিচাৰি লিখা। এতিয়া আমি বিপৰীত শব্দবোৰ চাওঁ আহাচোন। উপস্থিত হ'লে কি হ'ব? উপস্থিত, অনুপস্থিত। চিনাকি, অচিনাকি। প্ৰাচীন হ'লে হ'ব নতুন বা নবীন বুলিও লিখিব পাৰা। পৰিকল্পিত হ'লে হ'ব অপৰিকল্পিত। তাৰপিছত ধ্বংস হ'লে সৃষ্টি,
নবীন প্ৰাচীন আমি পাইছিলোৱে। দুৰ্বল হ'লে হ'ব সবল আৰু বৈসাদৃশ্য হ'লে হ'ব সাদৃশ্য। এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ হা। 6 নম্বৰ প্ৰশ্নটো দিছে বাক্য ৰচনা কৰা। ভগ্নাৱশেষ, ইতিহাস, উদ্ঘাটন, উদ্ধাৰ, খনন, নিৰ্মাণ, ঐতিহ্য আৰু আপুৰুগীয়া। এইকেইটা আমি এতিয়া বাক্য ৰচনা কৰিলে কেনেদৰে হ'ব চাওঁ আহাচোন। উত্তৰ ভগ্নাৱশেষ। শ্ৰী শ্ৰী সূৰ্য পাহাৰত প্ৰাচীন মঠ মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে। তোমালোকে খালি আমি যিটো শব্দ আমি বাক্য ৰচনা কৰোঁ সেই বাক্যটোৰ তলত আঁচ পাৰিবলৈ নাপাহৰিবা। এনেদৰে তলতে আঁচ দি দিবা। ইতিহাস, শিৱসাগৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন, খনন কাৰ্যৰ দ্বাৰা প্ৰাচীন সমাজৰ সভ্যতা সংস্কৃতিৰ বহু কথাই উদ্ঘাটন কৰিব পাৰি। উদ্ধাৰ, খনন কাৰ্যৰ দ্বাৰা আমবাৰী অঞ্চলত নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। নিৰ্মাণ, জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবি নিৰ্মাণ কৰিছিল। ঐতিহ্য, ভাস্কৰ্যসমূহৰ দ্বাৰা এখন ঠাইৰ ঐতিহ্যৰ বিষয়ে জানিব পাৰি। আৰু আপুৰুগীয়া, খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা বস্তুবোৰ আপুৰুগীয়া সম্পদ। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 7 নম্বৰটো তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। কোনো বস্তুৰ ভগা ছিগা অংশবোৰ, কোনো বস্তুৰ ভগা ছিগা অংশবোৰক কি বুলি কয়? ভগ্নাৱশেষ বুলি কয়। গতিকে ইয়াতে মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। খটো দিছে প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন। প্ৰত্নতাত্ত্বিক, প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান সংগ্ৰহালয়। তাৰপাছত শিলত কটা শিল্প কি বুলি কয়? ভাস্কৰ্য। 8 নম্বৰটো আকৌ কেইটামান প্ৰশ্ন দিছে। প্ৰশ্নকেইটা হ'ল তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক, অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰ আকৌ 102 নম্বৰ পেজত দিয়া আছে। এটা পেৰাগ্ৰাফ দিয়া আছে। পেৰাগ্ৰাফটো পঢ়িলেহে আমি উত্তৰকেইটা কৰিব পাৰিম। চাওঁ আহাচোন। ইয়াতে 102 নম্বৰ পেজত দিয়া আছে এইটো পেৰাগ্ৰাফ। গতিকে এইটো আমি পঢ়ি চাওঁ। অভাৰহেড প্ৰজেক্টৰ এবিধ প্ৰক্ষেপণ যন্ত্ৰ। ইয়াৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি। ইয়াৰ জৰিয়তে কথা বুজিবলৈ বা বুজাবলৈ সুবিধা হয়। এতিয়া কথাটো হ'ল কি, অভাৰহেড প্ৰজেক্টৰ মানে কি বুজা বুলি ক'লে কি বুলি ক'ম আমি? অভাৰহেড প্ৰজেক্টৰ হৈছে এবিধ প্ৰক্ষেপণ যন্ত্ৰ। প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ বৈজ্ঞানিক ব্যৱস্থাৰে কৰা হয়। ইয়াক কাৰ্বন 14 মেথড বুলি কোৱা হয়। জৈৱিক মাধ্যমৰ সম্পদৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ। প্ৰত্নতাত্ত্বিক সম্পদৰ সৃষ্টিৰ মাধ্যম যেনে শিল, ইটা, কাঠ, বাঁহ আদিৰ অধ্যয়ন, এনে সম্পদৰ গঢ় পোৱা স্থানৰ বুৰঞ্জীৰ প্ৰাসংগিকতা আদিলৈ লক্ষ্য কৰিও সম্পদৰ সময় নিৰূপণ কৰা হয়। প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ বেলিকা যিমানেই মাটিৰ নিম্ন স্তৰলৈ যোৱা হয় সিমানে বেছি প্ৰাচীন সম্পদৰ সম্ভেদ পোৱা যায়। অৰ্থাৎ যিমানে মানে বেছিকৈ খান্দা হয় সিমানে সম্পদৰ বেছি সম্ভেদ পোৱা যায় বুলি ক'বলৈ বিচাৰিছে। প্ৰত্নতাত্ত্বিক খনন কাৰ্য এনে অৱস্থাত কৰা হয় যে খনন কাৰ্য নহ'লে সেই স্থানৰ ভূগৰ্ভত নিমজ্জিত হৈ থকা প্ৰত্নতাত্ত্বিক সম্পদৰ উদ্ধাৰৰ অন্য কোনো উপায় নাথাকে। অসমৰ আমবাৰী, মদন কামদেৱ, শ্ৰী সূৰ্য পাহাৰ, দ পৰ্বতীয়া, ননাদ, দুবৰণী আদি স্থানত প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হৈছে। লিপিসমূহৰ প্ৰত্নতাত্ত্বিক মূল্য অলেখ গুণে বেছি। লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি দিশত আদি নানান তথ্যৰ যোগান ধৰে। এতিয়া আমি প্ৰশ্নকেইটা চাওঁ আহাচোন। এতিয়া প্ৰথমৰ প্ৰশ্নটো দিছিলে যে অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? এতিয়া আমি উত্তৰত লিখিম অভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰ বুজা যায়। খ, অভাৰহেড প্ৰজেক্টৰ সহায়ত কি কৰিব পাৰি? উত্তৰ, অভাৰহেড প্ৰজেক্টৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলন পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি। ইয়াৰ জৰিয়তে কথা বুজিবলৈ আৰু বুজাবলৈ বৰ সুবিধাজনক হয়। গ, প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ, প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কাৰ্বন 14 মেথড বুলি কোৱা হয়। তাৰপিছত ঘটো, প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা কেইখনমান ঠাইৰ নাম লিখা। উত্তৰ, প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা কেইখনমান ঠাইৰ নাম হ'ল শ্ৰী শ্ৰী সূৰ্য পাহাৰ, গুৱাহাটীৰ আমবাৰী, গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণী, মদন কামদেৱ, দ পৰ্বতীয়া, ননাদ আদি। ঙটো কৈছে লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে? উত্তৰ, লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটি ইমানতে শেষ হৈছে। ইয়াৰ পাছৰ প্ৰশ্ন আছে প্ৰকল্প। গতিকে শিক্ষকৰ সহায় লৈ তোমালোকে কৰিবা। মই ইমানতে ভিডিঅ'টি শেষ কৰিছোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।